সঁচাকৈয়ে আমাৰ ইণ্টাৰভিউ জুলাই মাহলৈকে হ'ব নেকি? জুলাই মাহত হ'ব নেকি? নে জুলাই মাহৰ পিছত হ'ব নে জুলাই মাহৰ আগত হ'ব? জুন জুলাইলৈকে ৰখিব লাগিব নেকি? আছাম পুলিচৰ এডমিট কাৰ্ড অলৰেডি আহি গ'ল। মই মিছা কোৱা নাই, সঁচাকৈ কৈছোঁ, আছাম পুলিচৰ এডমিট কাৰ্ড আহি গ'ল। তো বন্ধু বান্ধৱীসকল, তো সঁচাকৈয়ে আছাম পুলিচৰ এডমিট কাৰ্ড আহি গ'ল। মানে আমি যোনটো মানে এপ্লাই কৰিছোঁ, তো সেইটো নহয়, যোনটো এক্স ছাৰ্ভিচমেন আছিলে, তো তেওঁলোকৰ মানে অলৰেডি এডমিট কাৰ্ড আহি গ'ল। তেওঁলোকৰ জানুৱাৰীৰ 15 হ'ব চাগে। তো তেওঁলোকৰ মানে 15 তাৰিখৰ পৰা মানে ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। বুজি পাইছেনে? 15 নে 16 মই কৈ দিছোঁ তোমালোকক। তো 15 নে 16 তাৰিখৰ পৰা তেওঁলোকৰ মানে ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। যিবিলাকে মানে এক্স ছাৰ্ভিচমেনত মানে এপ্লাই কৰা আছিলে, তোমালোকে মানে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰা। মানে ডাউনলোড মানে খোলা দিছে। তো হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ মানে আপোনালোকে গমেই পাইছে। তো গাইজ মানে যিসকলে গম পোৱা নাই, মই তেওঁলোকক কৰিছোঁ। মানে অলৰেডি আমাৰ CM ছাৰে যে কৈছে যে মানে ইণ্টাৰভিউ কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া দিব, তো তেতিয়া কৈছে যে 26 জানুৱাৰীলৈকে আমাক মানে ৱেইট কৰিব কৈছে। 26 জানুৱাৰীৰ পিছত মানে 26 জানুৱাৰীৰ দিনাখন তো মানে তেওঁ ক'ব মানে মিটিঙত, হয়তো 26 জানুৱাৰী যিহেতু ৰিপাব্লিক ডে', তো ৰিপাব্লিক ডে'ৰ দিনাখন হয়তো আমাৰ হয়তো মিটিঙত তো আমাৰ এই আছাম পুলিচৰ মানে কথাও ক'ব। আৰু আমাৰ ইণ্টাৰভিউটো যোনটো মানে আছাম পুলিচ ABUB কনষ্টেবল তাৰ মানে যোনটো এপ্লাই হৈ গৈছে, তো অতি সোনকালে মানে ইণ্টাৰভিউটো হ'ব জুলাইলৈকে। জুলাই মাহলৈকে ৰখিব নালাগে। জুলাই মাহৰ আগতে অনুষ্ঠিত কৰা হ'ব। কাৰণ কিয়, তেতিয়ালৈকে বহুত দেৰি হৈ যাব ন। আৰু মোৰ মতে আপোনালোকক কৈছোঁ যে মই জুলাই মাহৰ আগত মানে ইমানখিনি ৰখিব নালাগে। মানে ফেব্ৰুৱাৰী মাহতে যদি পাতি দিয়ে ভাল হয়। আৰু কিমান দৌৰিব, আৰু বহুত দৌৰিম মানে, তোমালোকেও দৌৰিবা বা ময়ো দৌৰি আছোঁ। তো কিমান দৌৰিম মানে, ভৰি বিষাই গৈছে, তোমালোকৰো বিষাই গৈছে, গম পাইছোঁ, ময়ো জানো। তো ময়ো যিহেতু এজন কেণ্ডিডেট, তো ময়ো গম পাওঁ ভৰি বিষাই বা ভৰি বিষাই তেনেকুৱা ধৰণৰ কথা। তো এইখিনি আৰু তো এনেকুৱা হয়, প্ৰব্লেম হয় বহুত। তো আমিতো নহয়, তো এনেকুৱাকৈ কিমান ৰানিং কৰিবা আৰু বা কৰিম আমি সেনেকুৱাকৈ। তো ময়ো মানে এজন কেণ্ডিডেট, তো ময়ো ৰানিং কৰি আছিলোঁ। তো মোৰো নিজে মানে গম পাইছোঁ ন। তো ভৰি বিষাই গৈছে একেবাৰে, কিমান আৰু দৌৰিম। ৰেগুলাৰলি দৌৰিব নালাগে, মানে চিৰিয়েলি দৌৰিবও নালাগে। তো মই যদি দৌৰাও নাই, ময়ো মানে ফিল্ডত গৈ আছোঁ। তো ফিল্ডত গৈ আছোঁ, মই যদি সদায় দৌৰাও নাই, মানে ফিল্ডতো গৈ আছোঁ। তো তোমালোকক এইখিনি কথা কৈছোঁ যে তোমালোকে ৰানিং যদি নকৰাও, তেতিয়াহ'লে ফিল্ডলৈকে যাবা বা পাৰিলে ৰানিং কৰিবা। মই সেইটো কোৱা নাই, এইটো কোৱা নাই যে তোমালোকে ৰানিং কৰিব এৰি দিয়া বা ৰানিং তোমালোকে নকৰিবা। তোমালোকে ফিল্ডলৈকে যোৱা বা এপাক খোজকাঢ়ি আহা, মানে কমকৈ দৌৰা, কিন্তু ফিল্ডলৈকে যোৱা, এইখিনি তোমালোকে ৰাখিবা। তেতিয়াহে মানে তোমালোকে ৰানিং কৰিব পাৰিবা ন। তাৰপিছত তোমালোকে মুঠতে এইখিনিও কৈছোঁ, তোমালোকে প্ৰেক্টিছটো ভালদৰে কৰি থকা। আৰু কিছুমান তোমালোকক এটা কথা কৈ দিওঁ যে তোমালোকে ৰানিং কৰিছা হয়, কিন্তু তোমালোকে হাৰ নামানিবা। যিহেতু আমাৰ দেৰি হৈ আছে, আমাৰ কাৰণে ভাল এটা কথা, মানে ভালো বেয়াও। কাৰণ কিয় ভাল, এইটো কাৰণত ভাল যে আমি এইবাৰ ৰানিং কৰিবলৈ বা প্ৰেক্টিছ কৰিবলৈ আমি টাইম পাইছোঁ। আৰু বেয়া এইটো কাৰণত বেয়া, কিমান দৌৰিম আৰু দৌৰি ভৰিৰ বিষ কিবা কিবি হৈ গৈছে। আৰু যিমানে দেৰি হয় সিমানে আমাৰ অলপ মানে প্ৰব্লেমবোৰ হৈ আছে, বুজি পাইছেনে? আৰু ঠাণ্ডাৰ দিন যিহেতু আহি আছে, যিহেতু ঠাণ্ডাৰ মাহ আহি আছে, তেতিয়া ঠাণ্ডা বৰষুণৰ বতৰ, বৰষুণ আহিলে তো কিবা কিবি আৰু বুজি পাইছেনে, পতা কিবা কিবি বোকা চোকা হয়। তো যিহেতু মানে যিবিলাক ফৰেষ্টত মানে ইণ্টাৰভিউ হৈছিল, তো তাতো মানে বোকাৰ কাৰণে বহুত কেণ্ডিডেটে হয়তো মানে পাছ কৰিব নোৱাৰিলে। আৰু হয়তো মানে বহুতে পাছ কৰিব নোৱাৰিলে, কিছুমানে পাছ কৰিছে, বহুতে পাছ কৰিব নোৱাৰিলে ৰানিং ফিজিকেল। তো সেইকাৰণে কৈছোঁ, যদি জুলাই মাহৰ আগতে হ'ব ইণ্টাৰভিউ, মই কৈয়ে দিলোঁ আপোনালোকক, জুলাই মাহৰ আগতে পাতিব। তো সঁচাকৈয়ে আমি সেই 26 দিনটোলৈকে ৰখিব লাগিব। তো গাইছ, মানে আজিৰ ভিডিঅ'টো মানে এইখিনিয়ে ক'লোঁ আপোনালোকক। মানে যিটো মানে এক্স ছাৰ্ভিচমেন, তো তাৰ আছাম পুলিচৰ মানে যিটো এক্স ছাৰ্ভিচমেন, তো তেওঁলোকৰ মানে এডমিট কাৰ্ড ডাউনলোড হৈ আছে। তো মানে তেওঁলোকৰ মানে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। তো তোমালোকে মানে যদি এপ্লাই কৰাও আছিলে এক্স ছাৰ্ভিচমেনৰ, যিবিলাক মানে এক্স ছাৰ্ভিচমেনৰ সেইৰ পষ্ট আহিছিল, তো আজি কেইদিনমান আগতে মানে তেওঁলোকৰ পষ্ট আহিছিল। তোমালোকে যদি কোনোবাই মানে এপ্লাই কৰিছা, তেতিয়াহ'লে মানে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰা। আৰু বহুতকেইটা বিভাগত এই ডিচেম্বৰ মাহত মানে বহুতকেইটা বিভাগতে মানে এপ্লাই চলি আছে। তোমালোকে যদি এপ্লাই কৰাও নাই, এতিয়ালৈকে কৰি লোৱা। অহাকালি লাষ্ট ডেট, যিহেতু আজি 29 তাৰিখ, দুদিন আছে আৰু লাষ্ট ডেট। তো তোমালোকে যদি এপ্লাই কৰা নাই, এপ্লাই কৰি লোৱা। আৰু SSC GD কনষ্টেবল যিসকলে মানে এপ্লাই কৰাও নাই, SSC বহুতত মানে SSCটো মানে এপ্লাই হৈ আছে।
তোমালোকে যদি এপ্লাই কৰাও নাই অতি সোনকালে কৰি লোৱা, নহ'লে কিবা কিবি চাৰ্ভাৰ ডাউন হ'ব, প্ৰব্লেমবোৰ দেখা দি আছে। যোৱাকালি মানে এপ্লাই কৰিব গৈছিল দুজনমান ল'ৰাই, তো মানে মোৰ হোৱা নাই, কিবা কিবি মোক এনেকৈ মানে কৈ আছে। সেইকাৰণে কৈছোঁ, তো লাষ্টত হ'ল আৰু সিহঁতৰো, তো এপ্লাই কৰা হৈ গ'ল সিহঁতৰো। তো সেইকাৰণে কৈছোঁ, তোমালোকে যদি কৰাও নাই এতিয়ালৈকে যদি কৰা নাই, আজি 29 তাৰিখ, তো আজি যদি কৰাও নাই তোমালোকে এতিয়ালৈকে কৰি লোৱা। আৰু কিছুমানে যিহেতু CM ছাৰে ক'লে, তো মানে জানুৱাৰী 26 তাৰিখত মানে ঘোষণা কৰিম বুলি কৈছে, মানে 26 তাৰিখৰ দিনাখন, জানুৱাৰী 26 তাৰিখৰ দিনাখনে মানে ভাষণত মানে কম বুলি কৈছে আৰু, বুজি পাইছেনে? মানে এলাউন্স কৰিম বুলি কৈছে। যিহেতু আমি সেই দিনটোলৈকে সঁচাকৈ ৰখিব লাগিব, আমি ৱেইট কৰিব লাগিব সেই দিনটোলৈকে। তো তোমালোকেও ৱেইট কৰা, আমিও ৱেইট কৰি আছোঁ। তো সেই দিনটোৰ পিছত হয়তো 26 তাৰিখৰ মানে দিনাখনে, 26 তাৰিখৰ পিছতে মানে এডমিট কাৰ্ড ডাউনলোডো হ'ব পাৰে। তো গতিকে আমি সঁচাকৈয়ে সেই দিনটোলৈকে ৰখিব লাগিব। তাৰপিছতে মানে ইণ্টাৰভিউ মানে হৈও যাব পাৰে, 10-15 দিন পিছতে মানে ইণ্টাৰভিউ পাতিবও পাৰে। তো সেইকাৰণে কৈছোঁ, আমি 26 জানুৱাৰী দিনটোলৈকে ৰখিব লাগিব। তো গাইজ, মানে আজিৰ ভিডিঅ'টো এইখিনি আছিলে। তো আপোনালোকে চাই কিনে কেনেকুৱা পালে জনাব। যিবিলাক মানে এক্স ছাৰ্ভিচমেন বা ইণ্টাৰভিউ আমাৰ কেতিয়া হ'ব, তো এইখিনি আপোনালোকক মানে জনাবলৈ বিচাৰিলোঁ। তো আপোনাৰ যদি ভিডিঅ'টো চাই ভাল পালে, যদি এটা লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক। লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু 1K হ'বলৈ গৈছে আমাৰ চেনেলটো, তো আপোনালোকে জলদি 1K কৰি দিয়ক। তো নেক্সট ব্লগত লগ পাইছোঁ। আজিলৈ বাই বাই।